বিয়া বিয়া মাথো বিয়া বৰ্তমানেও চৰ্চিত মুকেশ আম্বানীৰ পুত্ৰৰ প্ৰি ৱেডিং শাহৰুখ সলমান দীপিকা আলিয়াকে ধৰি বিয়াত উপস্থিত সকলো সেলিব্ৰিটি পিছে মুকেশ আম্বানীৰ পুত্ৰ বুৱাৰীক আটাইতকৈ দামী গিফ্ট দিলে কোনে আপোনাৰো জানিবলৈ নিশ্চয়কৈ মন যায় নহয় জানো চাওঁ আহক এই বিশেষ প্ৰতিবেদন ৰিলায়েন্সৰ অধ্যক্ষ মুকেশ আম্বানীৰ কনিষ্ঠ পুত্ৰ অনন্ত আম্বানীৰ বিয়াৰ পূৰ্বৰ অনুষ্ঠানটো ইতিমধ্যে চৰ্চা লাভ কৰি আছে ছ'চিয়েল মিডিয়াত আন্তৰিক প্ৰদৰ্শনৰ পৰা আৰম্ভ কৰি চহকী উপহাৰলৈকে এই অনুষ্ঠানটোৱে যেন বলিউডৰ সামাজিক মহলত নতুন মানদণ্ডৰ স্থাপন কৰিছে বলিউডৰ বহু সেলিব্ৰিটি আৰু ক্ৰীড়া ব্যক্তিয়ে অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্ট দুয়োকে বিয়াৰ পূৰ্বৰ অনুষ্ঠানৰ বাবে অভিনন্দন জনাই ব্যয়বহুল উপহাৰ দিয়ে যেটো অনুষ্ঠানত উপস্থিত আছিল শাহৰুখ সলমান দীপিকা আলিয়া কেটকে ধৰি প্ৰত্যেকগৰাকী বলিউডৰ নামী দামী সেলিব্ৰিটি প্ৰত্যেকেই দিছে দামী দামী গিফ্ট তাৰ ভিতৰত কোনকেইটা গিফ্ট আহিছে পোহৰলৈ প্ৰথমে কওঁ গুচি ব্ৰেণ্ডৰ পৰা ৰাধিকা মাৰ্চেণ্টলৈ হীৰাৰে নিৰ্মিত সুন্দৰ ক্লাছ আৰু অনন্ত আম্বানীক এয়াৰ জৰ্ডানৰ জোতা উপহাৰ দিয়ে ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটে বলিউডৰ সুপাৰষ্টাৰ সলমান খানে অনন্ত আম্বানীৰ বাবে বিশেষভাৱে নিৰ্মিত দামী কাষ্টমাইজ ঘড়ী আৰু হীৰাৰ কাণফুলি এযোৰ উপহাৰ দিয়ে ৰাধিকা মাৰ্চেণ্টক আনহাতে শাহৰুখ খানে এই দম্পতীহালক উপহাৰ দিয়ে 5 কোটি টকাৰো অধিক মূল্যৰ মাৰ্চিডিজ ভেন্স 300 SLR তাৰ সমান্তৰালকৈ পিছ পৰি ৰোৱা নাই সিদ্ধাৰ্থ মালহোত্ৰা আৰু কিয়াৰো আদৱানী দুয়োৱে দম্পতীহালক সোণ আৰু হীৰাৰ গণেশ আৰু লক্ষ্মীৰ মূৰ্তি উপহাৰ দিয়ে কিয়াৰা আদৱানী ঈশা আম্বানীৰ শৈশৱৰ বন্ধু আনহাতে বিকি কৌশল আৰু কেটৰিনা কাইফে কইনাক উপহাৰ দিয়ে হীৰা ব্ৰেচলেট আৰু নেকলেছ এইখিনিতে ক'ব লাগিব দীপিকা পাডুকোন আৰু ৰণবীৰৰ উপহাৰৰ কথা দীপিকা পাডুকোন আৰু ৰণবীৰ সিঙে অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টক কাষ্টমাইজড ডায়মণ্ড ৰলেক্স ঘড়ী উপহাৰ দিয়ে যাৰ মূল্য হৈছে 1 কোটি টকা পিছে সকলো উপহাৰৰ ভিতৰত আটাইতকৈ চৰ্চা লাভ কৰা উপহাৰটোৱে হৈছে বলিউডৰ সুপাৰষ্টাৰ সলমান খানৰ সেই বিশেষ উপহাৰ সলমান খানে দিলে আটাইতকৈ ব্যয়বহুল গিফ্ট পুনৰ কৈছো অনন্ত আম্বানীৰ বাবে বিশেষভাৱে নিৰ্মিত দামী কাষ্টমাইজ ঘড়ী আৰু হীৰাৰ কাণফুলি উপহাৰ দিলে ৰাধিকা মাৰ্চেণ্টক বলিউডৰ সুপাৰষ্টাৰ সলমান খানে তাৰ পিছতে সলমান খানৰ এই গিফ্টৰ কথা ইতিমধ্যে ছ'চিয়েল মিডিয়াত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰে উল্লেখযোগ্য যে ৰিলায়েন্সৰ অধ্যক্ষ মুকেশ আম্বানীৰ কনিষ্ঠ পুত্ৰ অনন্ত আম্বানীয়ে চলিত বৰ্ষৰ 12 জুলাইত উদ্যোগপতি বীৰেন মাৰ্চেণ্টৰ কন্যা ৰাধিকা মাৰ্চেণ্টৰ সৈতে আবদ্ধ হ'ব বিবাহবাহত আৰু আগতীয়াকৈ আমাৰ ফালৰ পৰাও দুইলৈ থাকিল আন্তৰিক শুভকামনা এণ্টাৰটেইনমেণ্ট ডেস্ক নিউজ এজ আছাম ঘৰ অফিচ গুদান আদি সলনি কৰা কথা ভাবিছে নেকি পিছে সলনি কৰিব হয় সকলো বস্তু এঠাইৰ পৰা আন ঠাইলৈ সহজে নিয়াটো জানো সম্ভৱ চিন্তা তাতেই নহয় জানো কেৱল ঘৰ অফিচে নহয় ডাঙৰ ডাঙৰ মেচিন বাইক ডাঙৰ ডাঙৰ গাড়ীকে ধৰি সকলো বস্তু পিছে এতিয়া আৰু চিন্তাৰ কোনো কাৰণ নাই আপোনাৰ এটা মাথো ফোন কলতে সমাধান হৈ পৰিব এনেসমূহ সমস্যা আপোনাৰ কাষত আংকুশ কাৰ্গো পেকাৰ্ছ এণ্ড মুভাৰ্ছ সমগ্ৰ ভাৰততে প্ৰভাইড কৰে ডোৰ টু ডোৰ সাৰ্ভিস গতিকে দেৰি কিহৰ এতিয়া যোগাযোগ কৰক 9957630102 অথবা 9546214823 নম্বৰত লগতে ঠিকনা ফটাহিল আমবাৰী নিয়াৰ অনাথ আশ্ৰম আমবাৰী থানা গুৱাহাটী